ৰামাপ্পা মন্দিৰ তেলেংগানাত অৱস্থিত ত্ৰয়োদশ শতিকাৰ কাকতীয় হিন্দু মন্দিৰ। ৰুদ্ৰেশ্বৰ মন্দিৰ হিচাপেও ৰামাপ্পা মন্দিৰ পৰিচিত। ৰামাপ্পা মন্দিৰ হৈছে ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থান। এই মন্দিৰটো দক্ষিণ ভাৰতৰ তেলেংগানা জিলাত অৱস্থিত। হায়দৰাবাদৰ পৰা এই মন্দিৰটো 209 কিলোমিটাৰ নিলগত। মুলুগু জিলাৰ ভেংকটপুৰ মণ্ডলৰ পালমেট নামৰ এখন ক্ষুদ্ৰাকৃতিৰ গাঁৱত এই মন্দিৰটো অৱস্থিত। মন্দিৰটোত থকা এখন শিলালিপিৰ মতে এই মন্দিৰটো 1213 খ্ৰীষ্টাব্দৰে বুলি জানিব পৰা গৈছে। উল্লেখ কৰা হৈছে যে কাকতীয় সেনাধ্যক্ষ ৰেছালা ৰুদ্ৰৰ দ্বাৰা ইয়াৰ নিৰ্মাণ সম্পন্ন হৈছিল। সেই সময়ত কাকতীয় শাসনকৰ্তা আছিল গণপতিদেৱ। এই মন্দিৰটো শিৱালয়াম, য'ত ভগৱান ৰামালিংগেশ্বৰক উপাসনা কৰা হয়। পৰিব্ৰাজক মাৰ্ক পল কাকতীয় সাম্ৰাজ্যলৈ আহোঁতে এই মন্দিৰটোক মন্দিৰৰ তাৰকা ৰাজ্যত উজ্জ্বলতম তৰা হিচাপে আখ্যা দিছিল বুলি অনুমান কৰা হয়। ৰামাপ্পা মন্দিৰটো 6 ফুট ওখ তৰা সদৃশ মঞ্চত উপবিষ্ট হৈ আছে। ৰামাপ্পা মন্দিৰৰ মূল গাঁথনিটো ৰঙচুৱা বালি শিলেৰে নিৰ্মিত। বাহিৰৰ স্তম্ভকেইটা ক'লা বাচাল্ট শিলৰ আৰু বৃহৎ বন্ধনীকেইটাত লো, মেগনেছিয়াম আৰু চিলিকাৰ পৰিমাণ অধিক। এইবোৰত পৌৰাণিক জন্তু আৰু নৰ্তকী অথবা সংগীত শিল্পীৰ ছবি খোদিত কৰা হৈছে। এই ভাস্কৰ্য কাকতীয় কলাৰ শ্ৰেষ্ঠতম নিদৰ্শন বুলি ক'ব পাৰি। সূক্ষ্ম কাৰুকাৰ্য, দীৰ্ঘদেহী শৰীৰ তথা মূৰৰ বাবে এই ভাস্কৰ্য বিশেষভাৱে লক্ষণীয়। 2015 চনৰ 10 ছেপ্টেম্বৰত এই মন্দিৰটোক ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভুক্ত কৰিবলৈ প্ৰস্তাৱনা জমা দিয়ে। 2019 চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থানৰ সম্ভাৱ্য তালিকাত এই মন্দিৰটো গৌৰৱময় কাকতীয় মন্দিৰ আৰু প্ৰৱেশপথ হিচাপে স্থানভুক্ত হয়। সৰ্বশেষত 2021 চনৰ 25 জুলাই তাৰিখে ৰামাপ্পা মন্দিৰক ইউনেস্কোৱে কাকতীয় ৰুদ্ৰেশ্বৰা মন্দিৰ তেলেংগানা হিচাপে বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।